প্ৰিয় দৰ্শকসকল, মোৰ ইজিকে এণ্ড এক্সাম এফেয়াৰ্ছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ MCQ চিৰিজ পাৰ্ট 2 লৈ আহিছোঁ। আপোনালোকক মই অলৰেডি ইয়াৰ পাৰ্ট 1 মোৰ চেনেলটোত আপলোড কৰি দিয়া হৈছে। আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰিব। আজি ইয়াৰ পাৰ্ট 2 লৈ আহিছোঁ। এই পাৰ্ট 2 চিৰিজত মই কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ আৰু এইবোৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে প্ৰথম কুৱেশ্যনটো লৈ আহোঁ। According to mythology, what was the name of King Arimatta's father? পৌৰাণিক বিশ্বাস মতে কিং আৰিমত্তৰ দেউতাকৰ নামটো কি আছিল? অপশ্যন এ ৰামচন্দ্ৰ, অপশ্যন বি কিৰাত, চি নৰকাসুৰ, ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ৰামচন্দ্ৰ। ৰজা আৰিমত্তৰ দেউতাকৰ নাম আছিল ৰামচন্দ্ৰ। 2 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যন কেইটা হ'ল এ নৰকাসুৰ, বি মহিৰংগ দানৱ, চি ভগদত্ত, ডি বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। ভগদত্তই কৌৰৱৰ হৈ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। এতিয়া থাৰ্ড কুৱেশ্যনটো হ'ল হৰ্ষচৰিত দ্য বায়োগ্ৰাফি অফ কিং হৰ্ষ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট চ'ৰ্চেছ অফ কামৰূপ হিষ্ট্ৰী। হু ৰোট ইট? হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লিখক কোন? অপশ্যন কেইটা হ'ল এ বাণভট্ট, বি ময়ূৰভট্ট, চি কালিদাস, ডি ভট্ট নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণভট্ট বা বাণভট্ট। বাণভট্টই ৰজা হৰ্ষৰ বায়োগ্ৰাফি হৰ্ষচৰিত লিখিছিল। হৰ্ষচৰিতৰ উপৰিও আন এখন বিখ্যাত গ্ৰন্থ বাণভট্টই লিখা বিখ্যাত গ্ৰন্থ হ'ল কাদম্বৰী। কাদম্বৰী নামৰ গ্ৰন্থখনো বাণভট্টই লিখিছিল। আপোনালোকে এই কথাটো নোট কৰি থ'ব পাৰে। কাদম্বৰী এইটো এটা খুব ইম্পৰ্টেণ্ট কিতাপ। এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহোঁ। হুইচ অফ দ্য ফলোয়িং বৰ্মন কিংছ ফাৰ্ষ্ট এজিউম দ্য টাইটেল মহাৰাজা ধীৰাজ? তলৰ কোনজন বৰ্মন ৰজাই প্ৰথমতে মহাৰাজাধিৰাজ উপাধি লৈছিল? ইয়াৰ অপশ্যন কেইটা হ'ল এ মহেন্দ্ৰ বৰ্মন, বি পুষ্য বৰ্মন, চি ভাস্কৰ বৰ্মন, ডি সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি পুষ্য বৰ্মন। পুষ্য বৰ্মনেই প্ৰথমতে মহাৰাজাধিৰাজ উপাধি লৈছিল। The question number 5, which of the following copper plate inscriptions issued by Kamrupa kings is the oldest one? A. Nidanpur copper plate, B. Dubi copper plate, C. Bargaon copper plate, D. Swalkusi inscription.
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, ডুবি কপাৰ প্লেট। কামৰূপৰ ৰজাই কেইবাটাও কপাৰ প্লেট অৰ্থাৎ তাম্ৰলিপি ইছ্যু কৰিছিল। তাৰে ভিতৰত আটাইতকৈ পুৰণা এতিয়ালৈকে আৱিষ্কাৰ কৰাবিলাকৰ ভিতৰত ডুবি কপাৰ প্লেটখনে হৈছে আটাইতকৈ পুৰণা কপাৰ প্লেট। চ' আজিলৈ এইখিনিতে মই সামৰিব বিচাৰিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কৰিব, লগতে